বেক গোল্ডেন আকৌ আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাব পাৰিব। আজি মই খেতি ফাৰ্ম এখনলৈ আহিছোঁ। এই খেতি ফাৰ্মখনত আজি কি কি লগাইছে তাকে চাম। আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে সদায় আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ মোবাইলত নটিফিকেশ্যন পাবৰ কাৰণে। থেংক ইউ। চাওক, এখন গোটেই মকৈ বাৰী। ইয়াত মকৈ হৈ আছে। ইয়াত লাহেকৈ এতিয়া আৰু 1.5 মাহ মানত মকৈ খাব পৰা হৈ যাব। 1.5 মাহ 2 মাহ মানত তাৰপিছতে আকৌ ধান খেতি লগোৱা হ'ব। এডোখৰ মাটিতে ডাবুল খেতি। তো ডাবুল খেতি ত্ৰিপুল খেতিও কৰিব পাৰি যদি বুদ্ধি জনা মানুহে। চাই থাকক। এইয়া এইখিনি গোটেইখিনি মকৈ, গোটেই মকৈ একদম একদম এইয়াৰ পৰা যিমান দেখিছে আৰু যিমান দেখিছে চব, যিমান দেখিছে চব একদম এইবিলাক চব মকৈ। এইবিলাক চাওক, গোটেই মকৈয়ে মকৈ। যিমানখিনি দেখিছে মাটি চব মকৈ। ইয়াত মকৈ হৈ আছে। এতিয়া মই গৈ আছোঁ কেম্পলৈ। কেম্পত এই খেতি কৰা মানুহজন তাতেই বহি আছে। তেওঁৰ লগত লগ কৰিম, দুষাৰমান কথা পাতিম। খেতিটো কেনেকৈ আগবাঢ়ে আৰু কেনেকৈ কি কি কোনটো সময়ত কি বস্তু লগাব লাগে তাক আমি জানিম। আশা কৰিছোঁ ৰাইজে ভিডিঅ'টো লাইক কৰিব বুলি আৰু শ্বেয়াৰ কৰিব বুলি, লগতে ছাবস্ক্ৰাইব কৰিব বুলি। আপোনালোকৰ মাজত আজি মই এই ভিডিঅ'ৰ যোগেদি খেতিৰ বিষয়লৈ দুষাৰমান কথা আপোনালোকৰ মাজত উল্লেখ কৰিব বিচাৰিছোঁ। আপোনালোকে খেতিডৰালৈ চাই যেন অনুভৱ এটা কৰিব পাৰে, খেতি কৰি মানুহৰ জীৱন কি হ'ব পাৰে। এইখিনি গোটেই খেতি মাটি হয়। ইয়াত হাল বাই থোৱা আছে। এই হাল বাই থোৱাখিনিতো এতিয়া সময় আহি আছে ইয়াত খেতি কৰা সময় আহি আছে। ইয়াত এতিয়া আৰু 1-1.5 মাহৰ পিছত ইয়াত খেতি হ'ব। এয়া চাওক, কেম্পত পাই গ'লোহি মই। এইটো কেম্পত এই খেতি কৰা লোকবিলাক বাস কৰে আৰু চকীদাৰ কৰিবলগীয়া হয়। কাৰণ কেলে আজিকালি দিন দুনীয়া বেয়া, চকীদাৰ নকৰিলে বস্তু নাথাকে। ইয়াত ট্ৰেক্টৰৰ ফাল উঠোৱা আছে। ইয়াতে যেতিয়া যি বস্তু দৰকাৰ হয় তেতিয়া ইউজ কৰা হয়। আৰু লগতে এয়া কঠীয়াবাৰী ৰেডি হৈ আছে। এই কঠীয়াবাৰীত এতিয়া সিঁচাৰ টাইম হৈ গৈছে। এইফালে চাব পাৰে, এয়া ট্ৰেক্টৰো থোৱা আছে। এই ট্ৰেক্টৰৰ দ্বাৰাই খেতিটো কৰা হৈ আছে আৰু ডাঙৰ ট্ৰেক্টৰো আছে লগতে। গাইজ, আশা কৰিছোঁ আপোনালোকে খেতি এনেকৈ কৰিবলৈ চেষ্টা কৰিব যে যাতে খেতি লিখীয়া লাগিব লাগে আৰু ভাল লাগিব লাগে জেগাটো। নানা কিচিমৰ খেতিয়ে পৰিপূৰ্ণ হ'ব লাগে খালী জেগাবিলাক। তাকে আশা কৰিলোঁ। কাৰণ আজিকালি আমাৰ মানুহবিলাকে খেতিত ইমান ধ্যান নিদিয়া হ'ল। কাৰণ খেতিয়ে অতীতৰ পৰা চলাই আহি আছে পৃথিৱীখন। আৰু যদি আমি মাজতে খেতিখন এৰি দিওঁ তেনেহ'লে আমাৰ জীৱনৰ পৰিণতি কি হ'ব বুলি কোৱা কথাটো আপোনালোকে নিশ্চয় জানে। তাকে আশা কৰিলোঁ এই খেতিৰ আজি মই দুষাৰমান কথা ক'লোঁ আপোনালোকক। এই খেতিখনৰ দ্বাৰাই যেন আপোনালোকে সফলতা অনুভৱ কৰে তাকে আশা ৰাখিলোঁ। ধন্যবাদ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, চেনেলটো শ্বেয়াৰ কৰি দিব তাকে আশা কৰিলোঁ। ধন্যবাদ। আকৌ মই আহিম আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ। থেংক ইউ। তাৰ বাবে আশা ৰাখিলোঁ আপোনালোকে যেন লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি। থেংক ইউ। আকৌ গল্ডেন বেক।